আৰু এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে 15 আগষ্টত স্বাধীনতা দিৱসৰ পতাকা সদায় গুৱাহাটীত উত্তোলন কৰিব আৰু 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস সদায় ডিব্ৰুগড়ত পালন কৰিব। অৰ্থাৎ ক্ৰমান্বয়ে ডিব্ৰুগড়ৰ গুৰুত্ব আমি বঢ়াই লৈ গৈ থাকিম আৰু এটা সময়ত ডিব্ৰুগড় কব নোৱাৰাকৈ ৰাজ্যৰ আন এখন ৰাজধানীলৈ ৰূপান্তৰ হ'ব। আমি ডিক্লেয়াৰ কৰিব নালাগে, ঘোষণা কৰিব নালাগে, কব নালাগে, কাম আৰু কৰ্মৰ জৰিয়তে আৰু নতুন নতুন প্ৰয়োগৰ জৰিয়তে ডিব্ৰুগড় এক গুৰুত্বপূৰ্ণ এক অঞ্চললৈ ৰূপান্তৰ হ'ব। আমি অসম সচিবালয়ৰ আন এটা অংশ যেতিয়া ডিব্ৰুগড়ত অহা বছৰ ডিচেম্বৰ মাহত আমি লৈ আনিব পাৰিম, অহা বছৰ যেতিয়া ঠিক ডিচেম্বৰ জানুৱাৰী মাহত মন্ত্ৰীসভাৰ বৈঠক আদি নিৰন্তৰভাৱে অনুষ্ঠিত কৰিব পৰাকৈ মিনিষ্টাৰসকলৰ কাৰ্যালয় ইয়াতে লৈ আহিব পাৰিম। লাহে লাহে ডিব্ৰুগড়ৰ ৰাইজে বিচৰা ধৰণৰ যি মনত বিচাৰি আছিল ইমান দিনে কব পৰা নাছিল, সেই গোটেইখিনি কথা আমি অহা 2-3 বছৰৰ ভিতৰত ইয়াতে আমি দেখিব পাৰিম। আজি আমাৰ মুখ্যমন্ত্ৰী সচিবালয়ত মই যেতিয়া ইয়াতে বহিম, দিছপুৰত মই যেনেকে নিৰ্দেশ দিওঁ তেনেকে ইয়াৰ পৰাই সিমলেছলি মই আজিও 6, 7, 8, 10টা ইয়াত কাম কৰি যাম। কিন্তু গুৱাহাটীত বহা অফিচত বহা মানুহখিনিয়ে ফিল কৰিব যে মই গুৱাহাটী অফিচৰ পৰাহে অৰ্ডাৰটো দিছো, ডিব্ৰুগড়ৰ পৰা দিয়া নাই, কাৰণ তেনেকুৱা টেকনলজি আমি ইয়াতে প্ৰতিষ্ঠা কৰিছো। শ্ৰদ্ধা ৰাইজ, ডিব্ৰুগড়ৰ সমস্যা আৰু গোটেই উজনি অসম আৰু উত্তৰ অসমৰ সমস্যাসমূহ লৈ এতিয়া আমি ইয়াতে নিৰন্তৰভাৱে আলোচনা কৰিব পাৰিম, সমাধান উলিয়াব পাৰিম আৰু অৰুণাচল আৰু নাগালেণ্ডৰ লগতো আমি অতি নিকট সম্পৰ্ক এই স্থানত বহি ওচৰ চুবুৰীয়া ৰাজ্য হিচাপে আমি স্থাপন কৰিব পাৰিম। আজিৰ এই সুন্দৰ দিনটোত আমাৰ অসম মন্ত্ৰীসভাৰ 2গৰাকী মন্ত্ৰীক বাদ দি সকলো মন্ত্ৰী ইয়াতে উপস্থিত আছে আৰু আমি তাৰ জৰিয়তে ডিব্ৰুগড়ৰ ৰাইজক আমি জনাব খুজিছো যে আমি ডিব্ৰুগড়ে যোৱা শতিকা ধৰি অসমৰ অৰ্থনীতি, ৰাজনৈতিক আৰু সমাজ জীৱনত আগবঢ়াই যোৱা যি অবিস্মৰণীয় বৰঙণি তাক অসম চৰকাৰে কৃতজ্ঞতাৰে সোঁৱৰণ কৰে আৰু তাৰ স্বীকৃতি স্বৰূপে আমি এটা দুটাকৈ এই ধৰণৰ কাম আমি আৰম্ভ কৰিছো। আপোনালোকৰ আশীৰ্বাদত এই ধৰণৰ কৰ্মযজ্ঞ আমি সুন্দৰভাৱে সমাধান কৰিব পাৰিম। আজি আমি ডিব্ৰুগড়ত যেনেকে মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰিছো, জিলা আয়ুক্তৰ মৰ্যাদা লাঘৱ নকৰাকৈ এতিয়া আমি প্ৰতিটো সমষ্টিতে 2 অক্টোবৰৰ পৰা সমজিলা স্থাপন কৰাৰ প্ৰক্ৰিয়াটো আগবাঢ়িছো। বহুদিনৰ পৰা নাহৰকটীয়াত মহকুমা লাগে, মৰাণত মহকুমা লাগে, বিভিন্ন ধৰণৰ দাবী ইয়াত উত্থাপিত হৈ আছিল। এতিয়া আমি মহকুমা স্থাপন নকৰো, জিলাতকৈ অকণমান তলত আমি সমজিলা একোখন 2 অক্টোবৰত নাহৰকটীয়া, খোৱাং আদিত আমি স্থাপন কৰিবলৈ আগবাঢ়ি গৈছো। অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষাত ইজ অফ লিভিং আৰু যিটো বহু দূৰত চৰকাৰ, তেনেকুৱা ধাৰণাৰ পৰিৱৰ্তন কৰি চৰকাৰখন যেন মোৰ নিচেই ওচৰত, তেনেকুৱা এটা ধাৰণাৰ আমি অসমত ক্ৰমান্বয়ে সৃষ্টি কৰিব বিচাৰিছো আৰু সেই দিশত আমি নিৰন্তৰ খোজ পেলাই গৈছো, বহু সফল হৈছো আৰু বহু কাম আমি অনাগত দিনত কৰাৰ বাবে লক্ষ্য বান্ধি লৈছো। আজিৰ এই শুভ দিনত মই পুনৰবাৰ ডিব্ৰুগড়বাসী ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাইছো। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজিৰ সভাত উপস্থিত থাকি আমাক আশীৰ্বাদ প্ৰদান কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। উজনি অসম আৰু উত্তৰ অসমৰ বিধায়কসকলেও আজিৰ এই সভাত উপস্থিত থাকি এই গোটেই কৰ্মযজ্ঞৰ প্ৰতি তেখেতসকলে যি সহযোগিতা আগবঢ়ালে তাৰ বাবে মই ধন্যবাদ জনাইছো। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক
প্ৰশান্ত ফুকন ডাঙৰীয়াৰ মই বিশেষভাৱে শলাগ লৈছো। আমাৰ ৰাজ্যৰ মুখ্য সচিব, লোক নিৰ্মাণ বিভাগ, সাধাৰণ প্ৰশাসন বিভাগ, মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াকে আদি কৰি সকলোৱে অসম সচিবালয়ৰ এক গুৰুত্বপূৰ্ণ অংগ ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰাৰ বাবে যি সহযোগিতা আগবঢ়ালে তাৰ বাবে মই আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। পুনৰ এবাৰ আপোনালোক সকলোকে আগতীয়াকৈ শাৰদীয় দুৰ্গা পূজাৰ শুভ ইচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।